তাৰমানে এনে কি বুজালে মানে বুজালে কি মই বুজি পোৱা নাই গুৱাহাটীলৈ তহঁতক সকলো চবকে লৈ আহিলোঁ এতিয়া মোৰ মিটিঙৰ টাইম দিলোঁ তহঁতি অহা নাই এতিয়ালৈকে ইমান বছৰে মই ৰাজত্ব কৰিলোঁ চব আহি মিটিঙত আগতে বহি থাকেহি এতিয়া মই অকলে বহি থাকিবলগীয়া হৈছে এইখন মোৰ কি কপাল আৰু দেই মই গম পাইছোঁ এইবোৰ চব তেলীয়া কাম কি মাতিলে মই ঠিক নাই দেই কি হৈছে মই বুজি পোৱা নাই একো তেলীয়াক মই দিবলৈ পাই থাকে মোৰ চব সন্মান শেষ কৰিলে জখনি লগাটো এইটোৱে চব শেষ মোৰ কি হ'ব মই একো বুজিয়ে পোৱা নাই তেলীয়ালৈ ফোন এটা কৰি লওঁ মই এইটো ফোনত দেখোন ইনকামিঙে নাই কি হ'ল তই যে ইমান দেৰিকৈ আহিছ তোক মই মিটিঙৰ দায়িত্ব দিছিলোঁ নাই মহাৰাজ গম পায়নে মই মিটিঙত আপুনি যে কৈছিলে যে ফোন কৰিবলৈ মোৰ মানে মোবাইলটো অলপ প্ৰব্লেম হৈ আছে তোৰ মোবাইলৰ ইনকামিঙে নাই মই ফোন কৰিছোঁ অলপ অলপ ইমান দৰমহা দিব ৰাখি থৈছোঁ তই এইবোৰ কি কৰিবলৈ মোবাইলটো ৰিচাৰ্জটো দিব নোৱাৰি এই মহাৰাজ আপুনি কথা ক'বলৈ পায় নেকি এইবোৰ মোবাইলৰ ৰিচাৰ্জ কৰিলে পইচা যাব গম পায় নাই আপুনি সেইকেইটা পইচা আপুনি কিবা এটা পিছত কৰিব পাৰিব তেতিয়াহ'লে তোক দৰমহা মই কমাই দিম 500 টকা মহাৰাজ এইবোৰ ক'লে মই আকৌ কাইলৈ আকৌ আপোনাৰ ৰাজ্যৰ পৰা পলাম আকৌ কৈ দিছোঁ তেতিয়াহ'লে তই ৰিচাৰ্জটো কেলৈ কৰিব নোৱাৰে সময়মতে নহয় মহাৰাজ আপুনি যে ক'লে যে মন্দিৰকে সেনাপতি যে মাতি দিছিলে যে মাতিবলৈ যে আপুনি কৈছিলে তেতিয়া মই গৈ কষ্ট কৰি হ'লেও মই তাতে ঘৰত মাতি থৈ আহিছোঁ তই এতিয়াহে মাতিছ মানে নহয় নহয় কালিয়ে গ'ল মহাৰাজ মিটিঙৰ টাইম কেইটাত আছে মিটিঙৰ টাইমটো মহাৰাজ এতিয়া মই ঘড়ীটো বেটেৰী দিব লাগে নহয় আৰু 5 মিনিটৰ ভিতৰত যদি মন্ত্ৰী সেনাপতি গোটেই সৈন্য সামন্ত মোৰ মিটিঙত উপস্থিত নহয় তোৰ দৰমহা 1000 টকা থাকিব এই মাছ একো নকৰিব পাৰে মই আপোনাৰ একো ভাল পোৱা নাই কিন্তু আপোনাৰ পলাম আকৌ কৈ দিছোঁ আকৌ মহাৰাজ মই চাওক এতিয়া আপুনি চাব দেই ঘড়ীটো যদি মই টাইম চাই নাথাকোঁ টাইম চাবলৈ বেটেৰীটো ভৰাব লাগিব বেটেৰীটো ভৰাবলৈ পইচা ভৰিব লাগিব নেকি তোৰ কথা মই নুশুনো এতিয়া কি মোৰ কথা নুশুনো আকৌ মিটিঙত মোক মানুহ লাগে মোৰ ভাগৰ চশমা পিন্ধি আকৌ একদম দেখিছা নে ট্ৰেন্সফাৰ দি আছে মই ৰ'ব মই গৈ পিনে আপুনি মোৰ দৰমহা নাকাটিব ৰ'ব মন্ত্ৰী মাতি অহা নাই কথাটো কি ইয়াক মই মাতি আনিলোঁ হা যোৰহাটৰ পৰা মাতি আনিলোঁ ইয়াক কামবোৰ ভাল দেখি এইখনহে কৰিছেহি ই তেলীয়া নাম এনেই পোৱা নাই এতিয়াহে বুজিছোঁ তাত তেলীয়া নামৰ অৰ্থটো সি আহক আজি যদি সময়মতে নাপায় সি তাক মই দি আছোঁ মহাৰাজাৰ এতিয়া মই চাকৰি যাব এতিয়া ইফালে কুকুৰা ঘোক পকাইছে জখনি লগাব এইটো দেখিছনে ইমান দেৰি আহি অহা নাই গধূলি হ'বই হ'ল মিটিঙৰ টাইম এতিয়া উকলি যাব এতিয়া আহি পোৱাহি নাই এতিয়ালৈকে কি যে কৰোঁ মহাৰাজ প্ৰণিপাত গ্ৰহণ কৰক তই মগৰ কুকুৰটো সৈন্য সমান্ত লৈ যাওঁ তই বাকীবিলাক আনিব লাগে কুকুৰ আনিব লাগে হা ইমান দেৰিটো কৰি আছিলি নেকি টাইম কেইটা হ'ল এই নহয় মানে সদায় গাৰ্লফ্ৰেণ্ড সেইকাৰণে তোক মই যোৱা মাহটো মই এনেই কেথ নাই নহয় এই তাই মানে কথাবোৰ বুজি নাপায় মহাৰাজ বৰ মানে বৰ কিবা কৰি থাকে বৰ সময়মতে কাম নকৰ তই সদায় গাৰ্লফ্ৰেণ্ডৰ বাহানা দি মোক হেৰি কৰি আছ তই সেইকাৰণে তোক মই যোৱা মাহৰ পইচা দিয়া নাই এতিয়া তই লৈ আছ ইয়াক ভুলুকক লৈ আহিছ মই আনিব কৈছোঁ তোৰ মন কি সেনাপতি তেহেঁতক তই আনিছ আমাৰ এই ভুলুকৰ লগতে থাকে আৰু আহে যে মই তই মানে ইয়াক ট্ৰেইনত লুকাই মেলি লৈ আহিলি হা মই গম পাইছোঁ তই ট্ৰেইনকে সেইযোৰ দিয়ক গাৰ্লফ্ৰেণ্ডে দিয়া নহ'লে কাইলৈ আকৌ মোৰ জেং হ'ব ড'ন্ট টাচ মি কথা বুজি নাপাওঁ তোৰ দৰম কি ৰাজ্যত সেনাপতি হ'বলৈ আহিলোঁ কি হ'ব মোৰ ঐ বোলো কাটৰ ইয়াক লৈ যা তই পলাইছ যে কি হ'ল সেইটো কি মহাৰাজ সন্মান কথা ক'ব লাগিছে সন্মান বুজিব হ'লে ভালে আছিলে বাৰু সেইবোৰ বাদ দে এতিয়া তেলীয়া ক'ত গ'ল এতিয়া মুঠতে তেলীয়াক ইমিডিয়েট মাত সৈন্য সামন্তলৈ মাত আজি ৰাতি অনুষ্ঠান আছে মোৰ হা জাপৰিগোগত গুৱাহাটী জাপৰিগোগত মোৰ অনুষ্ঠান আছে অনুষ্ঠান ভাল কৰিব লাগিব মুঠতে তেলীয়াক ইমিডিয়েট মাত হয় মহাৰাজ মই তাক মাতি দিছোঁ তেলীয়া কাৰণে দেৰি হৈছে অৱস্থা ছাতিটো ভালকৈ লওঁ মহাৰাজ পালোহি ওচৰতে
ৰ'বচোন যদি মই গাড়ীত আহোঁ ইহঁতক যদি গাড়ীত আনিলে মই পইচা গাল খৰচ নহ'ব নেকি আপুনি পইচা দিব নেকি যোৱা মাহত আপুনি পইচা মোক কাটিছে আকৌ তই তেল দিব নালাগে তাৰমানে আজি প্ৰগ্ৰাম চলি গম পালে কুকুৰ হতনি গোটেইকেইটা গম পালে এতিয়া দেৰি কৰিলে চহৰি লগাটোৱে মোৰ কথালে নাচনি কেইজনী আমাৰ নাচনি এতিয়া মতা মাইকীয়ে আমাৰ 14টা হ'ব সেইবোৰ বাদ দে আমি এটা প্ৰগ্ৰামলৈ যাওঁ ব'ল কুকুৰহঁত মহাৰাজ চক আমি লাষ্ট মাইতে যাওঁ ব'ল ব'ল যাওঁ ব'ল এই সেনাপতি ব'ল ইয়াত আৰু কাম নাই ব'ল ইয়াত কাম নাই চাহ আমি মহাৰাজাৰ কাৰণে চব শেষ কৰি দিলে তহঁতৰ যিহে চেহেৰা ক'ত প্ৰগ্ৰেম দিব তহঁতক ব'ল ননচেন্স